খৈৰাবাৰীত জনজাতীয় গৌৰৱ দিৱস আৰু স্বচ্ছতাই সেৱা উদযাপন। ভাৰত চৰকাৰৰ চেণ্ট্ৰেল ব্যুৰো অৱ কমিউনিকেশ্যনছ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় গুৱাহাটী আঞ্চলিকৰ উদ্যোগত ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত খৈৰাবাৰী মহিৰংগ ভৱনত 29 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ জনজাতীয় গৌৰৱ দিৱস আৰু স্বচ্ছতাই সেৱা বৰ্ণাঢ্য অনুষ্ঠানটি আজি সম্পন্ন হয়। জনজাতীয় যোদ্ধা তথা ভগৱান বিৰছা মুণ্ডাৰ 150 বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা জনজাতীয় গৌৰৱ দিৱসটি আৰম্ভণিৰ দিনা বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে ওদালগুৰি জিলা আয়ুক্ত পুলক পাটগিৰিয়ে। তাৰ পিছত জনজাতীয় গীত নৃত্য, ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা, দ্বিতীয় দিনাও নাটক সম্বৰ্ধনা, ভাষণ, জনজাতীয় লোকসকলৰ কৃষ্টি সংস্কৃতি, গীত, স্বচ্ছতাৰ সজাগতা নাট, ভেৰগাঁও মহকুমাৰ অধীনৰ বহুকেইটা আত্মসহায়ক গোটৰ বিপণী, সকলো চৰকাৰী বিভাগৰ প্ৰতিষ্ঠান বিপণী প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত খৈৰাবাৰী অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক দীপেন ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। সামৰণিৰ দিনা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জনজাতীয় গৌৰৱ দিৱসটি সফল হোৱা বুলি সদৰি কৰি কয় যে ভগৱান বিৰছা মুণ্ডাৰ সংগ্ৰামী ইতিহাস জনজাতীয় লোকসকলে লাহে লাহে জানিব পাৰিব। জনজাতীয় খাদ্যাভ্যাস, পৰিৱেশ, আচাৰ নীতি আজিও একেই থকা বুলি মুখ্য অতিথি শ্ৰী দৈমাৰীয়ে কয়। তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ সহকাৰী সঞ্চালক বিপুল গৌৰ কাৰ্যসূচীত উপস্থিত থাকে। শেষত সকলো অংশগ্ৰহণকাৰীক ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় বিভাগৰ গুৱাহাটীৰ নডেল বিষয়া বিদ্যাসাগৰ তালুকদাৰ, সহকাৰী বিষয়া জয়নাল আবেদিন, সাংস্কৃতিক কৰ্মী অমৃত ৰাভা আদিয়ে প্ৰমাণপত্ৰ প্ৰদান কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আমাৰ ভগৱান বিৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাও জনাইছে। ইয়াত আহি খুবেই ভাল লাগিল, অৰ্গেনাইজ খুব ভাল হৈছে। বিভিন্ন জনজাতি যিসকল ইয়াত বাস কৰে তেওঁলোকে নিজৰ নিজৰ বিভিন্ন যি সাজ পাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী আছে, নিজৰ ট্ৰেডিশ্যনেল চিষ্টেমত, পৰম্পৰা চিষ্টেমত এইবিলাক প্ৰদৰ্শনী কৰিছে আৰু বিভিন্ন সংস্কৃতি দলখিনিও ইয়াত আহি পেলাই আগভাগ লৈ আছে। এইটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়। ভাৰত চৰকাৰে বিৰছা মুণ্ডাক ভাৰতৰ এজন সংগ্ৰামীৰ বাদীও সেইটো এজন জনজাতিৰ কাৰণে গৌৰৱ আৰু সেইকাৰণে তেওঁৰ যি জন্মদিন, এই জন্মদিনটো জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ পিছত প্ৰত্যেক ৰাজ্যকে এইটো দায়িত্ব প্ৰদান কৰিছে আৰু আজি আপোনাৰ তথ্য আৰু প্ৰচাৰ বিভাগে সেই কামটো তেওঁলোকে নিজে হাতত লৈ কৰি আছে। গতিকে ধন্যবাদ থাকিল ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ বিভাগক যে তেওঁলোকে আমাৰ নিচিনা এটা সেই BTCৰ পিছ পৰি থকা ঠাইতো উদ্যোগ লৈ পেলাই ভগৱান বিৰছা মুণ্ডাৰ বিষয়ে জনাৰ লগতে জনজাতিসকলক জনজাতি গৌৰৱ দিৱস হিচাপে ইয়াত এটা পৰ্ব উদযাপন কৰাৰ সুযোগ দিলে হয়। কিন্তু আমাৰ ভাৰতৰ ক্ষেত্ৰত বিভিন্ন জাতি অৰিজিনেলি য'ত আছে তাতে জনজাতি মৰ্যাদাটো পাইছে আৰু সেই হিচাপে আদিবাসীসকল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত জনজাতি স্বীকৃতিপ্ৰাপ্ত সংবিধানৰ দ্বাৰা তেওঁলোকে মানুহ হিচাপে জনজাতিয়ে হয়, ট্ৰাইবছ হয় আৰু তেওঁলোকৰ ভাষা, কলা, সংস্কৃতি চব আছে। কিন্তু অসমৰ ভৌগোলিক যি সীমা আছে সেই অসমৰ সীমাত তেওঁলোকে এতিয়াও জনজাতি হিচাপে তালিকাভুক্ত হোৱা নাই আৰু তাৰ কাৰণে চৰকাৰে এতিয়া ব্যৱস্থা লৈ আছে আৰু ভাৰতৰ পাৰ্লিমেণ্টতো এই বিষয়ে অলৰেডি এটা বিল উত্থাপন হৈছে। মাত্ৰ কিছুমান আপোনাৰ সুযোগ সুবিধাৰ ক্ষেত্ৰত কেনেকৈ তেওঁলোকক বিশেষ ব্যৱস্থা কৰি দিব পাৰে সেইটো লৈ পেলাই তেওঁলোকৰ লগতে 6 জনগোষ্ঠীৰ এতিয়া অসম চৰকাৰে ইয়াৰ ওপৰত কাম কৰি আছে আৰু সেইবোৰ চব সম্পূৰ্ণ হৈ যোৱাৰ পিছত মই ভাবোঁ তেওঁলোকেও লাহেকৈ অন্তৰ্ভুক্ত হ'ব। জনজাতীয় গৌৰৱ দিৱস আৰু আমাৰ যিটো মেইন থিম স্বচ্ছতাই সেৱাৰ লগত আমাৰ জনজাতীয় গৌৰৱ দিৱসটো আমি পালন কৰি গৈ আছোঁ আৰু মূলতঃ আমাৰ আঞ্চলিক কাৰ্যালয় গুৱাহাটী চেণ্ট্ৰেল ব্যুৰো অফ কমিউনিকেশ্যন, আমাৰ মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন ব্ৰডকাষ্টিং, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আমাৰ যি গুৱাহাটী কাৰ্যালয়ে এই অনুষ্ঠান ইয়াত আৰম্ভ কৰিছে। এই অনুষ্ঠান আমি ইয়াৰ আগতে বহুত জেগাত কৰি আহিছোঁ, লগতে লাষ্ট বজালিতো কৰিছিলোঁ, বজালি ডিষ্ট্ৰিক্টত। তাতেও আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু মূলতঃ এই প্ৰগ্ৰামৰ মেইন উদ্দেশ্য হৈছে সমাজখনত আমাৰ জনজাতীয় যিখিনি ভাই বন্ধু আছে তেখেতসকলক আমি উন্নীতমান কৰাৰ কাৰণে, তেখেতসকলক আমি এৱাৰনেছ দিয়াৰ কাৰণে, যাতে তেখেতসকলে যিকোনো ক্ষেত্ৰত নিজকে আগুৱাই লৈ যাব পাৰে। আৰু 2 নম্বৰ কথা, আমি ইয়াত বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট ষ্টল আমি দিবলৈ পাই যথেষ্ট সুখী হৈছোঁ। সেই ক্ষেত্ৰত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ওদালগুৰিয়ে যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ এইকাৰণে আমি উপস্থাপন কৰিছোঁ কাৰণ তেখেতসকলৰ দ্বাৰা তেওঁলোকে গভৰ্ণমেণ্ট স্কিমবিলাক গম পাব, কি স্কিম চলি আছে। কাৰণ আমাৰ জেনেৰেলি
কি হয় জনজাতীয় মানুহখিনি বা আমাৰ যিখিনি ট্ৰাইবেল ভাই বন্ধু তেখেতসকল বহুত ক্ষেত্ৰত এই সম্পৰ্কত মানে ইনফৰ্মেশ্যনখিনি নাপায়, হয়তো কিছুমান ৰিচ কৰিব ৰৈ যায়, আমি সময়মতে গৈ নাপাওঁ বা কিবা অসুবিধা থাকে। তো এই বস্তুখিনি আমি এটা প্লেটফৰ্মত লৈ আহিছোঁ যাতে এই বেংকৰে সুবিধা হওক, বেংকত কি স্কিম চলি আছে বা আপোনাৰ জনজাতীয়ৰ ক্ষেত্ৰত কি ধৰণৰ এগ্ৰিকালচাৰ স্কিম আছে বা প্ৰধানমন্ত্ৰী আৱাস যোজনা বা তেনেকুৱা বহুত স্কিম আছে বা ফিচাৰী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত কি স্কিম চলি আছে বা সেই স্কিম লৈ পেলাই নিজকে এণ্টাৰপ্ৰিনিয়ৰ হিচাপে উপস্থাপন কৰি নিজক লগতে কাষৰ মানুহকো যাতে উন্নীতমান কৰিব পাৰে, সবলীকৰণ কৰিব পাৰে গোটেই জনজাতিখিনিক। সেইকাৰণে আমি প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ অৰিহণা যিখিনি পাইছোঁ তেখেতসকলে ইয়াত আহি নিজৰ স্কিমবিলাকো দেখুৱাই দিছে। এতিয়া মই ভাবোঁ তেখেতসকলে এই ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব, কাৰণ প্ৰত্যেকজনে এই কথাটো গমো পাইছে। তেখেতসকলে এজনে গৈ 10জনক, 10জনে গৈ 100জনক ক'ব, এনেকৈ আমাৰ অসমখন নিশ্চয় উন্নীতমান হ'ব। আৰু আমাৰ মূল উদ্দেশ্যটোৱে হৈছে জনজাতি সবলীকৰণ আৰু বিকশিত ভাৰত, মানে জনজাতীয় গৌৰৱ দিৱসৰ মেইন থিমটোৱে হৈছে বিকশিত ভাৰত, জনজাতি সবলীকৰণ। তো সবলীকৰণ হ'বলৈ হ'লে আজি আমাৰ স্পীকাৰ ছাৰে সন্মানীয় বিশ্বজিৎ দৈমাৰী ছাৰে যিটো কথা কৈ গৈছে যে সোণালী আখৰেৰে লিখি যাব লাগে, নিজে সোণ হ'ব নালাগে যে আমি ক'ৰবাত ৰৈ গ'লোঁ সদায় সোণে হৈ থাকিলে আমি নিজৰ স্বভাৱ চৰিত্ৰ চেঞ্জ কৰিব নোৱাৰিলোঁ। ৰিফৰ্ম ট্ৰেন্সফৰ্ম আমি নিজকে উন্নীতমান কৰিব লাগিব, কাৰণ যেতিয়া এটা বস্তু চেঞ্জ নহ'ব তাৰ ডেভেলপমেণ্ট কেতিয়াও নাহে। তো আমি এই মানুহখিনিক এই কথাটো শিকাইছোঁ যে আপোনালোক শিক্ষিত হওক, আপোনাৰ বহুতখিনি শিক্ষিত, তথাপিতো আৰু শিক্ষিত কৰিব পাৰিলে তেখেতসকলে নিজে নিজৰ ইতিহাস ৰচিব পাৰিব। কাৰণ আমাৰ স্পীকাৰ ছাৰে কোৱাৰ দৰে বিভিন্ন কথা আমাৰ সময়ে সময়ে ইতিহাসত ৰৈ গৈছে লিখিবলৈ, আমাৰ ইমান মানে লিখিবলগীয়া মানুহ নাছিলে জনজাতিৰ ফালৰ পৰা। তো সেই বস্তুখিনি মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ তেওঁলোকৰ ফালৰ পৰা যাতে উন্নীতমান হৈ পেলাই ডাঙৰ ডাঙৰ বিষয়া বা ডাঙৰ এণ্টাৰপ্ৰিনিয়ৰ হৈ পেলাই দেশক আগুৱাই যোৱাত সহায়